এই গাইছ আপোনালোকে জানেনে খোজকাঢ়ি ইমান মানুহ ক'ত গৈ আছে একেলগে আৰু লগত গণেশ বাবাও আছে মানে কি হৈছে একেলগে চাই থাকক গম পাই যাব হেল্ল' এণ্ড টাইম বেক মই ৰনচাই আশা কৰোঁ সকলোৱে ভালে আছে লগতে ময়ো ভালে আছো লগবিলাকৰ লগত এতিয়া আহি গলো মানে আজি ভাগৱতৰ প্ৰথমটো দিনৰ মানে কলযাত্ৰা কাৰ্যসূচী আছে আৰু ইফালে গীতা পাঠ পঢ়িবৰ কাৰণে বৃন্দাবনৰ পৰা দেৱী প্ৰতিভাও আহি পালে আৰু ইফালে আমাৰ মাজত গণেশ বাবাও আছে মানে গণেশ বাবাক লৈও এনেকে ঘূৰিব মানে প্ৰথমে গাঁও এনেকৈ ঘূৰিছে তাৰপিছত নদীত পানী আনিব যাব আৰু এতিয়া মানে য'ত ভাগৱত হৈছে তাৰে ওচৰত থকা মানে ৩-৪টা তেনেকে গাঁৱত ঘূৰি আছে মানে আমাৰ গাঁও ফালে গৈছে চব গাঁও ফালে মানে গৈ আছে এনেকে মানে চব জাতিয়ে আছে মানে আদিবাসী হওক বড়োৱে হওক নেপালী হওক অসমীয়া হওক আৰু এটা বস্তু চাই ভাল লাগিছে মানে প্ৰত্যেক জাতিয়ে মানে নিজৰ সাজ পোছাক পিন্ধি তেনেকে ওলাই আহিছে সকলোৱে জমাকে এনেকে মানে ঘূৰিছে এইটো ভাল লাগিছে আৰু চাই আৰু এইজনী হ'ল অনুষ্কা মানে আমাৰ আগৰ ক্লাছমেট আছিল আৰু দেৱী প্ৰতিভা মাতাজীয়ে মানে ইমান দূৰৰ পৰা আমাৰ অসমত বা আমাৰ নিজৰ অঞ্চলত আহিছে আৰু সকলো ৰাইজে ইমান ধুনীয়াকে আদৰিছে ভাল লাগিছে মানে চাই আৰু এতিয়া প্ৰত্যেকটো গাঁৱত ঘূৰাৰ পিছত এতিয়া আহিলেও মানে নদীত পানী তুলিবৰ কাৰণে আজি দিনটোৰ বা আজি ভাগৱতৰ প্ৰথমটো দিনৰ বিশেষ এইটোৱে মানে জনা যায় মানে পানী তোলাটোৱে আৰু এতিয়া পানী তুলি উঠি মানে পূজা মণ্ডপটোলৈ বুলি আৰু মানে খোজকাঢ়ি এনেকে মণ্ডপটোলৈ গৈ আছে আৰু আজিলৈ হ'ব দিয়ক এইখিনিতে জয় অসম জয় জুবিন দা বাই।